নমস্কাৰ, মই ঋতুৰাজ। টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা অত্যন্ত জৰুৰী খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজধৰ্ম পালন কৰক। বাংলাদেশী বিতাৰণৰ নামত ভাৰতীয় সংখ্যালঘু জনতাৰ ওপৰত অত্যাচাৰ কৰা বন্ধ কৰক, বুলডোজাৰ চলোৱা বন্ধ কৰক। 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবৰ বাবে সংখ্যালঘু জনতাৰ ওপৰত এতিয়া টাৰ্গেট আৰম্ভ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। এই অভিযোগ উত্থাপন কৰিছে সংখ্যালঘু সংগঠন মুছাই। মুছাৰ সভাপতিগৰাকীয়ে এই মন্তব্য কৰি এক প্ৰকাৰ তীব্ৰ চৰকাৰৰ বিৰুদ্ধে গৰ্জন আৰম্ভ কৰা দেখিবলৈ পোৱা গ'ল। বিদেশী খেদাৰ নামত মুছলমানক উচ্ছেদ কৰা বন্ধ কৰক, এই মন্তব্য সংখ্যালঘু সংগঠন মুছাৰ। বিদেশী খেদাৰ নামত মুছলমানক অন্যায় অত্যাচাৰ চলোৱা হৈছে আৰু সমান্তৰালকৈ মুছলমানৰ ওপৰত চলোৱা হৈছে বুলডোজাৰ। অসমত যদি বাংলাদেশী আছে তেনেহ'লে বহিষ্কাৰ কৰক, আমি সহায় কৰিম। কিন্তু বাংলাদেশী বহিষ্কাৰ কৰাৰ নামত কোনো স্বদেশী ভাৰতীয়ক অন্যায় অত্যাচাৰ কৰাটো সহ্য নকৰিম। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজধৰ্ম পালন কৰক বুলিও এক প্ৰকাৰ উপদেশ দিলে মুছাই। 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ বাবেহে মুছলমানক টাৰ্গেট কৰি লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মুছলমানক বাৰে বাৰে লক্ষ্য কৰি ল'ব, বুলডোজাৰ চলাব, সেয়া কোনোপধ্যেই সংখ্যালঘু জনতাৰ ওপৰত হোৱা অত্যাচাৰ গ্ৰহণযোগ্য নহয়। বিদেশী বহিষ্কাৰক লৈ পুনৰ এই হুংকাৰ মুছাৰ সভাপতি আছিক ৰব্বানীৰ। এটা ডাঙৰ খবৰ জনাই আছোঁ, বিদেশী খেদাৰ নামত মুছলমানক উচ্ছেদ কৰা বন্ধ কৰক বুলি এক প্ৰকাৰ সংখ্যালঘু সংগঠন মুছাই পুনৰবাৰ দাবী উত্থাপন কৰি সৰব হৈ পৰা পৰিলক্ষিত হ'ল। বিদেশী খেদাৰ নামত মুছলমানক এতিয়া এইখন চৰকাৰে অত্যাচাৰ কৰিছে। অসমত যদি বাংলাদেশী আছে তেনেহ'লে বহিষ্কাৰ কৰক, আমি সহায় কৰিম। কিন্তু বাংলাদেশীৰ নামত কোনো স্বদেশী ভাৰতীয়ক অন্যায় অত্যাচাৰ কৰাটো সহ্য নকৰিম বুলি কৰা হ'ল মন্তব্য। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজধৰ্ম পালন কৰক বুলি এতিয়া সংখ্যালঘু সংগঠন মুছাৰ সভাপতিয়ে কৰিছে মন্তব্য। আৰু 2026ৰ বিধানসভা নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ বাবেহে মুছলমানক টাৰ্গেট কৰি লোৱা হৈছে বুলি এতিয়া কৰা হৈছে মন্তব্য। আৰু মুছলমানক বাৰে বাৰে লক্ষ্য কৰি ল'ব, বুলডোজাৰ চলাব তেওঁলোকৰ বাসগৃহত, সেয়া কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। বিদেশী বহিষ্কাৰক লৈ পুনৰ এই হুংকাৰ দিলে মুছাৰ সভাপতি আছিক ৰব্বানীয়ে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছোঁ। শেহতীয়াকৈ ৰাজ্যখনত দেখিবলৈ পোৱা গৈছে বিদেশী বিতাৰণ প্ৰক্ৰিয়া অব্যাহত আছে। ৰাজ্য চৰকাৰৰ আৰক্ষী প্ৰশাসন ব্যৱস্থাই এতিয়া বিদেশী বিতাৰণৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হৈছে। আৰু এই ব্যৱস্থাসমূহৰ মাজতেই বিভিন্ন বাদ প্ৰতিবাদ অব্যাহত আছে। বিভিন্ন সংখ্যালঘু সংগঠনৰ নেতাই দাবী উত্থাপন কৰিছে যে সংখ্যালঘু জনতাক অত্যাচাৰ চলোৱা হৈছে। বাংলাদেশী বিতাৰণৰ নামত সংখ্যালঘু জনতাৰ বাসগৃহত চলাই দিয়া হৈছে বুলডোজাৰ। বহু ভাৰতীয় নাগৰিকক জোৰ জুলুমকৈ সজোৱা হৈছে বাংলাদেশী। আৰু তাৰ পাছত এতিয়া অসমত যদি বাংলাদেশী আছে তেনেহ'লে সেয়া বিনা দ্বিধাই বহিষ্কাৰ হ'ব লাগে। আৰু সেই ক্ষেত্ৰত যদি মুছাৰ সহায় লাগে, মুছাই সহায় কৰিব ৰাজ্য চৰকাৰক। কিন্তু বিদেশী বহিষ্কাৰ অথবা বাংলাদেশী বিতাৰণৰ দৰে কাৰ্যৰ লগত খিলঞ্জীয়া মুছলমানক আৰু সমান্তৰালকৈ ভাৰতীয় প্ৰকৃত নাগৰিকৰ ওপৰত যাতে অত্যাচাৰ নচলে, কেৱল মুছলমান হোৱাৰ বাবেই মুছলমানৰ বাসগৃহৰ ওপৰত যাতে বুলডোজাৰ নচলে আৰু বুলডোজাৰ চলাই দিয়া কাৰ্য কোনো কাৰণতেই মানি লোৱা নহ'ব বুলি এতিয়া মুছাৰ সভাপতিগৰাকীয়ে এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হ'ল। আৰু 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ বাবেই ৰাজ্য চৰকাৰখনে এনেসমূহ কাৰ্যপন্থা হাতত লৈছে বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে মুছাৰ সভাপতিগৰাকীয়ে। মুছাৰ সভাপতিগৰাকীয়ে সমান্তৰালকৈ আৰু এটা মন্তব্য কৰিছে, সেয়া হৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজধৰ্ম পালন কৰক, প্ৰকৃত ভাৰতীয় মুছলমানৰ ওপৰত হাৰাশাস্তি কৰাটো বন্ধ কৰক বুলি এক প্ৰকাৰ দাবী উত্থাপন কৰিছে। মুছাৰ সভাপতিগৰাকীৰ মন্তব্য এই মুহূৰ্তত শুনাই লৈছোঁ। আমি ভাৰতীয়, আজি বিদেশী খেলাৰ নামত আমাৰ মানুহখিনিক যি অন্যায় আৰু অত্যাচাৰ কৰিছে তেওঁলোকে আহি চাই যাওক। অবিভক্ত নগাঁও জিলাৰ এটা অনুষ্ঠান হৈছে মইৰাবাৰী বালক প্ৰাথমিক বিদ্যালয়। 1889 চনত স্থাপিত হোৱা মইৰাবাৰী বালক প্ৰাথমিক বিদ্যালয়, যি বিদ্যালয় আমাৰ মানুহে প্ৰতিষ্ঠা কৰিছিলে অসমীয়া মাধ্যমৰ বিদ্যালয়। 1922 চনত স্থাপিত হোৱা উলুবাৰী প্ৰাথমিক বিদ্যালয় আমাৰ এই অঞ্চলতে প্ৰতিষ্ঠিত। গতিকে আমি ক'ব বিচাৰোঁ যে আমি ভাৰতীয় নাগৰিক, আমি বাংলাদেশী নহয়। অসমত যদি বাংলাদেশী আছে আপোনালোকে খেদি পঠাওক, আমাৰ কোনো আপত্তি নাই। কিন্তু বাংলাদেশী নামত
বাংলাদেশ নামত কোনো স্বদেশী ভাৰতীয় নাগৰিকক মুছলমানক অত্যাচাৰ কৰাটো কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰক, তেখেতে পাহৰি গৈছে ভাৰতীয় সংবিধান। ভাৰতবৰ্ষ যেন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, তেখেতে পাহৰি যাব পাৰে, কিন্তু ভাৰতবৰ্ষৰ যিটো সংবিধান সেয়া অৱমাননা কৰাটো কোনো পধ্যেই গ্ৰহণযোগ্য নহয় বুলি মোচাই কয়। মোচা স্থিতি স্পষ্ট, যদি অসমত বিদেশী আছে আপোনালোকে খেতি পথাৰক আমি মোচাই পূৰ্ণ সহযোগ কৰিম, কিন্তু বিদেশী খেতাৰ নামত এজন ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰিব আমি কোনো পধ্যে মানি লওঁ। পুচবেকৰ ৰাজনীতি কৰক, কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। কাৰণ আপোনালোকে যেহেতু 26ৰ নিৰ্বাচন সমাগত আৰু এই নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা যি ব্লু প্ৰিণ্ট ৰচনা কৰিছে সেয়া কিন্তু কোনো পধ্যে আমি সফল হ'ব নিদিওঁ। আৰু মুছলমানৰ ওপৰত বাৰম্বাৰ অত্যাচাৰ কৰিব, গুলীয়াচাৰ চলিব, সেয়া কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আহক আৰু আমাৰ সংগ্ৰামক, আমাৰ যি আন্দোলন তাত সহযোগ কৰক। আমি দেখুৱাই দিব লাগিব আমাৰ সত্তা, আমাৰ যি একতা আমি দেখুৱাই দিব লাগিব। আমি অসমৰ প্ৰত্যেকজন অসমীয়াক আমি আহ্বান জনাম, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আপোনালোকে ওলাই আহক ৰাজপথত। এই সমস্যা অকল মুছলমানৰ নহয়, আমি বড়ো ভাইসকলকো আহ্বান জনাইছোঁ। আজি আপোনালোকে অকলে ৰাজপথত আহিছে, আমি আহ্বান জনাওঁ, আমি ঐক্যবদ্ধভাৱে এই উচ্ছেদৰ বিৰুদ্ধে আমি আন্দোলন চলাব লাগিব। আজি বড়ো ভাইসকলকেও যি BTRত উচ্ছেদ চলাই আছে আমি তাত আমি পূৰ্ণ সহযোগ কৰিম বুলি আমি আশ্বাস দিছোঁ। আমি আমাৰ যি জনগোষ্ঠীয় যি আন্দোলন আছে সেই আন্দোলনত মোচাই কিন্তু পূৰ্ণ সহযোগ কৰিব, কিন্তু বিদেশী খেদাৰ নামত বা এই জনগোষ্ঠীয় লোকসকলক অত্যাচাৰ কৰিব মোচাই কোনো পধ্যে গ্ৰহণ নকৰে। আমি সকীয়াই দিছোঁ হিমন্ত বিশ্ব শৰ্মাক, ভাগ কৰা ৰাজনীতি আপুনি পৰিহাৰ কৰক। আমাৰ মাজত যি ডিভাইড এণ্ড ৰুল পলিচি আপুনি ইংৰাজৰ পৰা শিকি আহিছে, RSSৰ পৰা ট্ৰেইনিং দি আহিছে, সেয়া আপুনি বন্ধ কৰক। অন্যথা আমাৰ যি আন্দোলন, আমাৰ যি ভাতৃত্ববোধ, আমি ঐক্যবদ্ধভাৱে আমাৰ সংগ্ৰাম চলাই যাম। আমি অসমীয়া, আমি ভাৰতীয়। আজি বিদেশী খেলাৰ নামত আমাৰ মানুহখিনিক যি অন্যায় আৰু অত্যাচাৰ কৰিছে তেওঁলোকে আহি চাই যাওক। অবিভক্ত নগাঁও জিলাৰ এটা অনুষ্ঠান হৈছে মইৰাবাৰী বালক প্ৰাথমিক বিদ্যালয়। 1889 চনত স্থাপিত হোৱা মইৰাবাৰী বালক প্ৰাথমিক বিদ্যালয়, যি বিদ্যালয় আমাৰ মানুহে প্ৰতিষ্ঠা কৰিছিলে অসমীয়া মাধ্যমৰ বিদ্যালয়। 1922 চনত স্থাপিত হোৱা উলুবাৰী প্ৰাথমিক বিদ্যালয় আমাৰ এই অঞ্চলতে প্ৰতিষ্ঠিত। গতিকে আমি ক'ব বিচাৰিছোঁ যে আমি ভাৰতীয় নাগৰিক, আমি বাংলাদেশী নহয়। অসমত যদি বাংলাদেশী আছে আপোনালোকে খেদি পঠাওক, আমাৰ কোনো আপত্তি নাই, কিন্তু বাংলাদেশী নামত কোনো স্বদেশী ভাৰতীয় নাগৰিকক মুছলমানক অত্যাচাৰ কৰাটো কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰক, তেখেতে পাহৰি গৈছে ভাৰতীয় সংবিধান। ভাৰতবৰ্ষ যেন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, তেখেতে পাহৰি যাব পাৰে, কিন্তু ভাৰতবৰ্ষৰ যিটো সংবিধান সেয়া অৱমাননা কৰাটো কোনো পধ্যেই গ্ৰহণযোগ্য নহয় বুলি মোচাই কয়। মোচা স্থিতি স্পষ্ট, যদি অসমত বিদেশী আছে আপোনালোকে খেতি পথাৰক আমি মোচাই পূৰ্ণ সহযোগ কৰিম, কিন্তু বিদেশী খেতাৰ নামত এজন ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰিব আমি কোনো পধ্যে মানি লওঁ। পুচবেকৰ ৰাজনীতি কৰক, কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। কাৰণ আপোনালোকে যেহেতু 26ৰ নিৰ্বাচন সমাগত আৰু এই নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা যি ব্লু প্ৰিণ্ট ৰচনা কৰিছে সেয়া কিন্তু কোনো পধ্যে আমি সফল হ'ব নিদিওঁ। আৰু মুছলমানৰ ওপৰত বাৰম্বাৰ অত্যাচাৰ কৰিব, গুলীয়াচাৰ চলিব, সেয়া কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আহক আৰু আমাৰ সংগ্ৰামক, আমাৰ যি আন্দোলন তাত সহযোগ কৰক। আমি দেখুৱাই দিব লাগিব আমাৰ সত্তা, আমাৰ যি একতা আমি দেখুৱাই দিব লাগিব। আমি অসমৰ প্ৰত্যেকজন অসমীয়াক আমি আহ্বান জনাম, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আপোনালোকে ওলাই আহক ৰাজপথত। এই সমস্যা অকল মুছলমানৰ নহয়, আমি বড়ো ভাইসকলকো আহ্বান জনাইছোঁ। আজি আপোনালোকে অকলে ৰাজপথত আহিছে, আমি আহ্বান জনাওঁ, আমি ঐক্যবদ্ধভাৱে এই উচ্ছেদৰ বিৰুদ্ধে আমি আন্দোলন চলাব লাগিব। আজি বড়ো ভাইসকলকেও যি BTRত উচ্ছেদ চলাই আছে আমি তাত আমি পূৰ্ণ সহযোগ কৰিম বুলি আমি আশ্বাস দিছোঁ। আমি আমাৰ যি জনগোষ্ঠীয় যি আন্দোলন আছে সেই আন্দোলনত মোচাই কিন্তু পূৰ্ণ সহযোগ কৰিব, কিন্তু বিদেশী খেদাৰ নামত বা এই জনগোষ্ঠীয় লোকসকলক অত্যাচাৰ কৰিব মোচাই কোনো পধ্যে গ্ৰহণ নকৰে। আমি সকীয়াই দিছোঁ হিমন্ত বিশ্ব শৰ্মাক, ভাগ কৰা ৰাজনীতি আপুনি পৰিহাৰ কৰক। আমাৰ মাজত যি ডিভাইড এণ্ড ৰুল পলিচি আপুনি ইংৰাজৰ পৰা শিকি আহিছে, RSSৰ পৰা ট্ৰেইনিং দি আহিছে, সেয়া আপুনি বন্ধ কৰক। অন্যথা আমাৰ যি আন্দোলন, আমাৰ যি ভাতৃত্ববোধ, আমি ঐক্যবদ্ধভাৱে আমাৰ সংগ্ৰাম চলাই যাম। আমি অসমীয়া, আমি ভাৰতীয়।